नमस्कार मोर नाम गौरव आमार चैनल ऑनलाइन सहायলৈ আপোনাক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। তো বননিকল আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো চাই গম পাইছে যে আজি মই কি টপিকৰ ওপৰত আপোনালোকৰ ওচৰত ভিডিঅটো বনাই আছো। হয় আপোনালোকে ঠিকই দেখিছে যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিছিলে সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এই ভিডিঅটো। যদি আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে অৰ্ডাৰ কৰিছিলে আৰু আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলাই গ'ল তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব। আৰু ইতিমধ্যে বহু শিক্ষকৰে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলাই গৈছে আৰু বহু শিক্ষকৰ ইতিমধ্যে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলাবলৈ বাকী আছে। গতিকে যিসকলৰ ওলাই গ'ল বা যিসকলৰ আগন্তুক দিনত ওলাব সেইসকলে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ ওলোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, আজিৰ এই ভিডিঅ'টোত মই বিতংকৈ আপোনালোকৰ লগত আলোচনা কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে যেতিয়া মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰটো হাতত পাব বা মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰটো যেতিয়া আপোনালোকে পোৰ্টেলৰ পৰা ডাউনলোড কৰি ল'ব তাৰপিছতে আপোনালোকৰ করণীয়খিনি হ'ল যে যিসকল সহকাৰী শিক্ষক সেই সহকাৰী শিক্ষকসকলে পোনপ্ৰথমতে কৰিব লাগিব কি তেখেতসকলৰ বিদ্যালয়ৰ যি প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকৰ পৰা তেওঁলোকে প্ৰথমতে ৰিলিজ ল'ব লাগিব, অৰ্থাৎ ৰিলিজ অৰ্ডাৰ ল'ব লাগিব। পোনপ্ৰথমতে তেওঁলোকে প্ৰধান শিক্ষকলৈ এটা ৰিলিজৰ কাৰণে আবেদন কৰিব লাগিব আৰু সেই ৰিলিজ কপিটোত প্ৰধান শিক্ষকে সিল সহি কৰি দিব। তেতিয়া তেখেতসকলে সেই বিদ্যালয়ৰ পৰা ৰিলিজ ল'ব পাৰিব আৰু ৰিলিজ লোৱাৰ পিছত তেওঁলোকে যাব লাগিব ব্লকত যোৱাৰ পিছত আকৌ যিখন বিদ্যালয়ত তেওঁ বৰ্তমান কৰ্মৰত আছে সেইখন বিদ্যালয়ৰ ব্লকতে তেওঁ যাব লাগিব। যোৱাৰ পিছত সেই ব্লকৰ পৰা তেওঁ ৰিলিজ ল'ব লাগিব, বিঅ' অফিচৰ পৰা তেওঁ ৰিলিজ ল'ব লাগিব। বিঅ' অফিচাৰে তেওঁক ৰিলিজ দিব। সেই বিঅ' অফিচৰ পৰা ৰিলিজ লোৱাৰ পিছত আকৌ তেওঁ যাব লাগিব ডিঅ' অফিচলৈ। ডিঅ' অফিচৰ পৰাও তেওঁ ঠিক একেদৰে বিঅ' অফিচৰ যেনেকৈ ৰিলিজ ল'ব সেই ডিঅ' অফিচৰ পৰাও তেওঁ ৰিলিজ হোৱাৰ পিছতে তেখেতৰ কাম সম্পন্ন হ'ব আৰু সেই যিখন ব্লকত তেওঁ বৰ্তমান কৰ্মৰত আছিলে সেই ব্লকৰ পৰা তেওঁ বা সেই জিলাখনৰ পৰা তেওঁ ৰিলিজ লোৱাৰ পিছতে গৈ তেওঁ যিখন বিদ্যালয়ত বা যিখন জিলাত নতুনকৈ তেওঁ আবেদন কৰিছিলে বদলীকৰণৰ কাৰণে সেইখন বিদ্যালয়ত গৈ যোগদান কৰিব লাগিব। পোনপ্ৰথমতে তেওঁ বিদ্যালয়তো গৈ যোগদান কৰিব পাৰে, নতুবা তেওঁ গৈ পেলাই পোনপ্ৰথমতে বিঅ' অফিচতো জইন কৰিব পাৰে। আৰু জইন কৰিবৰ কাৰণে আপোনালোকে জানে যে আপোনালোকক লাগিব এখন জইনিং লেটাৰ আৰু আপোনালোকৰ স্কুল জইনিং লেটাৰ লাগিব আৰু এখন ব্লক জইনিং লেটাৰ লাগিব। এই দুইখন লেটাৰ যেতিয়া আপোনালোকে আপোনালোকৰ বিদ্যালয়ত গৈ দি দিব আৰু লগতে আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰ কপিখন দিব লাগিব আৰু এইখিনি দিয়াৰ পিছতে আপোনালোকৰ কিন্তু নতুন বিদ্যালয়ত আপোনালোকৰ জইনিংটো হৈ যাব। আৰু লগতে আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকে যিকেইদিন আগৰ বিদ্যালয়ত বৰ্তমান আপোনালোকে যিকেইদিন মানে ৰিলিজ লোৱা বিদ্যালয়ত কৰ্মৰত আছিলে সেইকেইদিনৰ কিন্তু আপোনালোকে কি কৰিব লাগিব, যিটো আপোনালোকে এটেণ্ডেঞ্চ কপিত চহী মাৰে সেই এটেণ্ডেঞ্চ কপিৰ কিন্তু আপোনালোকে যিকেইদিন আপোনালোকে তাত কৰ্মৰত কৰিছিলে বা যিকেইদিন আপোনালোকে বিদ্যালয়খন উপস্থিত আছিলে সেই মাহটোৰ আপোনালোকে কি কৰিব লাগিব, যিকেইদিন আপোনালোকে চহী কৰিছে আপোনালোকৰ এটেণ্ডেঞ্চত সেই এটেণ্ডেঞ্চ কপিটো কিন্তু আপোনালোকে কি কৰিব লাগিব, জেৰক্স কপি কৰি লৈ আনিব লাগিব আৰু আপোনালোকে সেই জেৰক্স কপিটো আনি আপোনালোকৰ ব্লক অফিচত জমা দি দিব। তেতিয়া আপোনালোকৰ বিল প্ৰস্তুত কৰিবৰ কাৰণে কিন্তু সহজ হ'ব। আৰু দ্বিতীয় কথাটো হ'ল যে যিসকল আপোনালোকৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছে সেই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে বাৰু কেনেকৈ ৰিলিজ ল'ব। তেখেতসকলে যিহেতু এতিয়াও বহুতো এনেকুৱা শিক্ষক আছে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মানে অন্য জিলাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৈ আছে আৰু তেওঁ গৃহ জিলালৈ কিন্তু বদলীকৰণৰ কাৰণে আবেদন কৰিছিলে আৰু তেওঁ মিউচুৱেল ট্ৰান্সফাৰ অৰ্ডাৰটো তেওঁ ওলাই গ'ল। তেনেক্ষেত্ৰত তেনেকুৱা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে কিন্তু কেনেকৈ কি কৰিব, তেখেতসকলৰ অলপ প্ৰচেছটো বেলেগ হয় ৰিলিজ লোৱাৰ। তেখেতসকলে কি কৰিব লাগিব, পোনপ্ৰথমতে তেওঁলোকে ৰিলিজ ল'ব লাগিব সেই বিদ্যালয়খনৰ সভাপতিৰ পৰা, অৰ্থাৎ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পৰা তেওঁ ৰিলিজ ল'ব লাগিব। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিলৈ তেওঁ এখন ৰিলিজ লেটাৰ লিখিব লাগিব আৰু সেই ৰিলিজ লেটাৰত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে চহী কৰি দিব, চিল মাৰি দিব। তাৰপিছত তেওঁ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পৰা ৰিলিজ লোৱাৰ পিছত তাৰপিছত তেওঁ যাব লাগিব একাউণ্টেণ্টৰ ওচৰত, অৰ্থাৎ তেওঁলোকৰ যি খণ্ড গাণনিক বিষয়া আছে সেই খণ্ড গাণনিক বিষয়াৰ ওচৰত যাব লাগিব, একাউণ্টেণ্টৰ ওচৰত যাব লাগিব। তেওঁৰ বিদ্যালয়ৰ অধীনত থকা যিজন একাউণ্টেণ্ট তেওঁক লগ কৰি তেওঁৰ পৰা এখন NOC ল'ব লাগিব। NOCখন এনেকুৱা যে তেওঁ বিদ্যালয়ত যেতিয়া আপোনালোকৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত আছিলে সেইখন বিদ্যালয়ত তেওঁ হিচাপ নিকাচবোৰ, অৰ্থাৎ তেওঁৰ MDMৰ কেছবুকে হওক বা আন্তঃগাঁথনিৰ কেছবুকেই হওক বা আপোনালোকৰ কানাড়া বেংকৰ কেছবুকে হওক সেই লেনদেনৰ সমূহ তথ্য তেওঁ একাউণ্টেণ্টক অৱগত কৰিব লাগিব আৰু সেই সমূহ তথ্যখিনি একাউণ্টেণ্টে নিৰীক্ষণ কৰি তেওঁক এখন NOC দিব যে বিদ্যালয়খনৰ
তেওঁৰ লগত কোনো ধৰণৰ ধন পাবলগীয়া বা দিবলগীয়া নাই বুলি তেওঁ এখন NOC দিব আৰু সেই NOCখন তেওঁ ল'ব লাগিব একাউণ্টেণ্টৰ পৰা আৰু এই NOCখন লোৱাৰ পাছত তেওঁ কি কৰিব লাগিব আৰু এটা কাম কৰিব লাগিব তেওঁ এখন বস্তু সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰিব লাগিব আৰু সেই সামগ্ৰীৰ তালিকাটো এনেকুৱা ধৰণৰ হ'ব মোৰ মোবাইল স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ চাব পাৰিছে যে আপোনালোকৰ বিদ্যালয়ত থকা যিখিনি বস্তু আপোনালোকে এই বিদ্যালয়খনত এৰি যাব অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ৰ ডেস্ক বেঞ্চ হওক বা আপোনালোকৰ কেৰাহী হওক বা অন্যান্য যিকোনো সামগ্ৰী আছে যিমান সামগ্ৰী আছে সকলো সামগ্ৰীৰ আপোনালোকে এখন তালিকা প্ৰস্তুত কৰিব লাগিব আৰু এই তালিকাখন আপোনালোকে কি কৰিব লাগিব তলতে আপোনালোকৰ বিদ্যালয়খনৰ যি সভাপতি আছে সেই সভাপতিৰ আপোনালোকে চিল চহী কৰি লৈ এখন আপোনালোকৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰো চহী লৈ তলত এখন তালিকা প্ৰস্তুত কৰিব বস্তু সামগ্ৰী আৰু সেইখন তালিকাও কিন্তু আপোনালোকক অফিচত বিচাৰিব আৰু লগতে আপোনালোকে কি কৰিব লাগিব এই একাউণ্টেণ্টৰ পৰা NOC ল'ব আৰু আপোনালোকে এখন সামগ্ৰী বস্তুৰ যি বস্তু সামগ্ৰী আপোনালোকে এখন তালিকা প্ৰস্তুত কৰিব এই তালিকাখন আৰু অৰ্ডাৰ কপিখন আৰু আপোনালোকৰ সভাপতিৰ পৰা লোৱা ৰিলিজ কপিখন লৈ গৈ আপোনালোকে ব্লকত যাব লাগিব ব্লকত যোৱাৰ পিছত আপোনালোকে ব্লকত যেতিয়া এইখিনি আপোনালোকৰ ডকুমেণ্টছখিনি প্ৰডিউচ কৰিব প্ৰডিউচ কৰাৰ পাছত কিন্তু আপোনালোকক BO অফিচৰ পৰা BO ছাৰে আপোনালোকক ৰিলিজ দি দিব ৰিলিজ দিয়াৰ পিছত আপোনালোকে সেই একে ডকুমেণ্টছে লৈ গৈ পেলাই কিন্তু আপোনালোকে কি কৰিব লাগিব আকৌ DO অফিচত যাব লাগিব আৰু DO অফিচতো আপোনালোকে ঠিক একেদৰে বস্তুখিনি আপোনালোকে শ্ব' কৰিব লাগিব শ্ব' কৰাৰ পাছত আপোনালোকে কি কৰিব DO অফিচৰ যি আপোনালোকৰ ফাইনেন্স একাউণ্ট অফিচাৰ তেওঁ কিন্তু আপোনালোকৰ একাউণ্টৰ তথ্যখিনি বা আপোনালোকক যে ব্লক একাউণ্টেণ্ট যে আপোনালোকক NOCখন দিলে সেই NOCখন কিন্তু এই ফাওজনেও কিন্তু আপোনালোকক নিৰীক্ষণ কৰিব নিৰীক্ষণ কৰাৰ পাছত ফাৱে আপোনালোকক এখন চেলাৰী চাৰ্টিফিকেট দিব আৰু সেই চেলাৰী চাৰ্টিফিকেটখন আপোনালোকে মোৰ মোবাইল স্ক্ৰীনত চাব পাৰিছে যে এনেকুৱা ধৰণৰ আপোনালোকে এখন এই চেলাৰী চাৰ্টিফিকেট এখন দিব আৰু এই চেলাৰী চাৰ্টিফিকেটখনো কিন্তু আপোনালোকে গৈ পেলাই আপোনালোকে যিখন নতুন ব্লকত আপোনালোকে যোগদান কৰিব সেই ব্লকখনতো গৈ পেলাই কিন্তু আপোনালোকে এই চেলাৰী চাৰ্টিফিকেটটো আপোনালোকে তাত আপোনালোকে শ্ব' কৰিব লাগিব আৰু তাত আপোনালোকে এই চেলাৰী চাৰ্টিফিকেটখনৰ জেৰক্স কপিও কিন্তু আপোনালোকে নতুনকৈ যোগদান কৰা ব্লকখনত আপোনালোকে ছাবমিট কৰিব লাগিব DO অফিচৰ পৰা আপোনালোকৰ DO অফিচাৰে আপোনালোকক ৰিলিজ দিব আৰু সেই ৰিলিজ লোৱাৰ পিছতহে আপোনালোকে কিন্তু প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা আপোনালোকে ৰিলিজ ল'ব পাৰিব আৰু আপোনালোকে অন্য বিদ্যালয়ত অৰ্থাৎ আপোনালোকে যিখন বিদ্যালয়ত আপোনালোকে নতুনকৈ আবেদন কৰিছে বদলীকৰণৰ বাবে সেইখন বিদ্যালয়ত তেতিয়াহে আপোনালোকে গৈ পেলাই কিন্তু যোগদান কৰিব লাগিব আৰু আপোনালোকে পোনপ্ৰথমতে কৈ দিওঁ কথা এটা যে আপোনালোকে যোগদান কৰিব গৈ পেলাই পোনপ্ৰথমতে আপোনালোকে ব্লকতে জইন কৰিব তেতিয়া আপোনালোকৰ বেছি সুবিধা হ'ব ব্লকত আপোনালোকে জইন কৰিব তাৰপিছত আপোনালোকে বিদ্যালয়ত জইন কৰিব ব্লকত জইন কৰিলে আপোনালোকৰ বেছি সুবিধা হ'ব গতিকে মই আজিৰ ভিডিঅ'টো আপোনালোকক ক'লোঁ যে সহকাৰী শিক্ষকৰ কাৰণে কিন্তু প্ৰচেছটো অলপ বেলেগ আৰু যিসকল ভালপ্ৰাপ্ত প্ৰধান শিক্ষক আছে নিম্ন প্ৰাথমিক বিদ্যালয়ত সেইসকলৰ কাৰণে কিন্তু অলপ প্ৰচেছটো বেলেগ গতিকে দুইজনৰে প্ৰচেছটো আপোনালোকক মই আজি বুজাই দিলোঁ যদি আপোনালোকে ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়া আপোনালোকে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যাতে সকলো শিক্ষক শিক্ষয়িত্ৰী বা সকলো বন্ধু বান্ধৱীয়ে এই কথাটো গম পায় আৰু প্ৰচেছটো গম পাই পেলাই যাতে তেখেতসকলৰ বদলীকৰণত যাতে কামটো তেখেতৰ প্ৰচেছটো যাতে উজু হয় সহজ হয় ৰিলিজ লেটাৰ বা আপোনালোকৰ অন্যান্য লেটাৰ যদি আপোনালোক লাগে মোক এই কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব মই এটা লিংক দিম তাতে আপোনালোকৰ এইসমূহ আপোনালোকৰ লেটাৰখিনি মই জইনিং লেটাৰ হওক ৰিলিজ লেটাৰ হওক আপোনালোকক দি দিম আপোনালোকে সেইখিনি ডাউনলোড কৰিলে আপোনালোকে ফিল আপ কৰি আপোনালোকে কামখিনি কৰিব পাৰিব লগতে আপোনালোকে যদি আমাৰ চেনেলত যদি পোনপ্ৰথমবাৰ চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে কি হ'ব সকলোতকৈ আগত আপোনালোকে পাই থাকিব আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ লগ পাম মই এটা নতুন ভিডিঅ' লৈ জয় আই অসম বন্দে মাতৰম।